মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনাই অশ্ৰু নিগৰিবনে কোৱা তুমি জানো উভতি আহিবা সোণ তুমি জানো উভতি আহিবা आशा जन्म ले लाए छोटो छोटो छावा मान के बुकुर दलिसा हियारे पजा তোমাক ৰাখিম যতনে যতনে কাতৰ সৰকাৰলৈ আহ্বান জনাইছো যে জুবিনদাৰ এই প্ৰক্ৰিয়াটো যাতে খুব সম্পূৰ্ণভাৱে তদন্ত কৰি যাতে ইয়াৰ উচিত যদি দুখী আছে পায় শাস্তি বিহিব লাগে দুখী শাস্তি পায় হয় দৰ্শকসকলক স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ অনুষ্ঠান শিল্পীৰ পদুলিয়া পদুলিয়া আমাৰ এই অনুষ্ঠানত আজি আমি ওদালগুৰি জিলাৰ ঠাকুৰীয়াপাৰা গাঁৱৰ এগৰাকী নবীন শিল্পীৰ বাসগৃহত উপস্থিত হৈছো তেওঁ হল আমাৰ লক্ষণ দেৱনাথ ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো হয় ধন্যবাদ নমস্কাৰ আৰু সংগীত আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে সংগীত মই সৰুৰে পৰাই মই দেউতাকৰ কোলাত বহি ঢোল আদি বজোৱা অলপ অলপ শিকিছিলো আৰু তাৰে পৰাই মই গুণগুণাই সংগীতৰ যাত্ৰা মোৰ আৰম্ভ হ'ল আৰু বিশেষকৈ আমি যদি ক'ব যাওঁ আমাৰ হিয়াৰ আমঠু জুবিন দা তেখেতৰ পৰা আমি যথেষ্ট অনুপ্ৰেৰণা পাইছো আৰু উঠি অহা নতুন প্ৰজন্ম বহুত তেখেতৰ গীতৰ মাজেৰে শিকিবলৈ পাইছে আৰু ময়ো যথেষ্টখিনি তেখেতৰ পৰাই অনুপ্ৰেৰণা পাইছো মানে জুবিন গাৰ্গৰ গান শুনি সংগীতৰ ফালে আপোনাৰ মন গৈছিল নেকি হয় তেখেত অকল জুবিন দাই নহয় আমাৰ ডক্টৰ ভূপেন হাজৰিকা আছিল তেখেতৰো আমি বহুত গান শুনিবলৈ পাইছো আৰু জুবিন দা আছে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা তেখেতৰ এই সংগীত স্ৰষ্টাসকলৰ মই গীত শুনি তাৰমানে সংগীতৰ ফালে যাত্ৰা কৰিবলৈ মন গৈছিল আৰু মই সেই ৰাস্তাৰেহে সংগীতৰ সৰুৰে পৰা সংগীতৰ লগত জড়িত হৈছে আনুষ্ঠানিক শিক্ষা কিবা লৈছে নে সংগীতৰ আনুষ্ঠানিক শিক্ষা মানে সেনেকে যদিও মই চাৰ্টিফিকেট নোপোৱাকে মাধ্যমিকলৈকে মোৰ চাৰ্টিফিকেট আছে কিন্তু যদিও মোৰ গড়েশ্বৰৰ চিনি পাই চাগে হেমেন ডেকা হয় হয় তেখেতে মোৰ সংগীতৰ ক্লাছ দিছিল আৰু তেখেতৰ পৰাই মই যিখিনি পাইছো তেখেতৰ পৰাই সংগীতৰ হেৰি পাইছো মানে হেমেন ডেকা আপোনাৰ সংগীতৰ গুৰু বুলি ক'ব পাৰি হয় হয় তেতিয়াৰ পৰা সংগীত হেমেন ডেকাই শিকোৱাৰ পিছৰ পৰা মঞ্চ গীত পৰিৱেশন কৰিছে নে তাৰ আগৰ পৰা নাই তাৰ আগতে মই হেৰি মঞ্চত মই সেনেকে ওলোৱা নাই আৰু সংগীতৰ শিক্ষাৰ পিছৰ পৰাই এতিয়া ধৰক শিক্ষাটো শেষ নাই মই য'ত কিঞ্চিত অকমান শিকিব পাৰিছো যদিও আমাৰ ঘৰৰ আৰ্থিক অৱস্থা হয়তো আপোনালোকে চাইছে যে কিমান কেনেকে পৰিৱেশত আমি আছো তাৰে মাজেদি মই কণ ব্যৱসায়বিলাক চলাই লৈ যায় তাৰে মাজেৰে মই গীতখন তাৰমানে গীতৰ মানে চৰ্চা কৰি আছো হয় সৰু সৰু ব্যৱসায়ৰ লগতো জড়িত হৈ আছে হয় যেনিবা কিবা টেণ্ট হাউচৰ কাম থাকিলে কৰো পিলপিলি এখন আছে এইখনো চলাও মানে সৰু তিনিচকীয়া ই ৰিক্সা আছে ই ৰিক্সা চলোৱা টেণ্ট হাউচতো কাম কৰা তেনেকৈ মানে এই সংগীত চৰ্চাৰ লগে লগে চলি আহিছে ন এতিয়া সংগীতটো ভৱিষ্যতৰ দিনত নিচা হিচাপে ৰাখিবা নে পেচা হিচাপে তাৰমানে চাওক আমি যদি ক'ব যাওঁ তাৰমানে আৱেগিক হৈ পৰো আমি যিহেতু আমি কেইদিনমান আগতে আমাৰ জুবিন দাক হেৰুৱালো তাৰমানে ইটো লৈ আমি এতিয়া অতিকৈ মনমাহিত হৈ আছো হয়তো মোৰ কথা কোৱাটো হয়তো ত্ৰুটি হ'ব পাৰে কাৰণ মই আৱেগিক হৈ আছো জুবিন দাৰ বিষয়টো লৈ তো এতিয়া মানে সংগীতটো পেশা হিচাপে মই ৰাখিব বিচৰা নাই সংগীতটো মোৰ নিচা কাৰণ যদি পেশা হিচাপে হলে হয় তেতিয়া হয় ডাঙৰ হৈ মই হয়তো আৰম্ভ কৰিলো হয় আৰু
মই যেহেতু সৰুৰ পৰাই আছে মোৰ এইটো নিচা বুলিয়ে ক'ব লাগিব কাৰণ মোৰ এইটো নিচাই হয় আৰু য'ত য'ত মই প্ৰগ্ৰামৰ কাৰণে মোক মাতে মই ক'ৰবাত পইচা কিন্তু ডিমাণ্ড নকৰো যোনে যি দিছে কোনোবাই যদি দিয়া নাই হ'ব তেনেকৈ চলাই আছে এতিয়ালৈ কিমান মান মঞ্চত গীত পৰিৱেশন কৰে এইটোতো ধৰক আল্টিমেটলি মই ক'ব নোৱাৰিম তথাপিতো মই ৰেগুলাৰলি মোৰ চলি আছে মই বাহিৰত বিশেষকৈ ওলোৱা নাই আৰু মোৰ লোকেলিটিতে বেছি চলি আছে হয় এতিয়া সংগীত হয় এগৰাকী বেংগলী সম্প্ৰদায়ৰ যুৱক হৈ অসমীয়া মই জানামতে অসমীয়া খুব ধুনীয়া অসমীয়া সংগীত ৰচনা কৰাৰ লগতে অসমীয়া সংগীত পৰিৱেশনো কৰিছে হয় কষ্ট হোৱা নাইনে মানে ভাষাটোৰ ক্ষেত্ৰত ধৰক মই যদি অসমীয়া ভাষাটো ক'ব যাওঁ অলপ অসুবিধা আমাৰ হয় তথাপিতো আমি কথা বতৰাত আমাৰ চলি যায় কিন্তু গীতৰ ক্ষেত্ৰত আকৌ সেইটো নহয় গীতৰ ক্ষেত্ৰত যদি আপুনি ক'ব যায় মই কিন্তু ইউটিউবতো গান আপলোড কৰিছে হয় মোটামুটি 14টা মান গীত কিজানি আল্টিমেটলি আপলোড কৰাই আছে আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ জুবিনদাৰ স্মৃতিত মই প্ৰথমে এটা গীত আপলোড কৰিছিলোঁ তুমি জানো উভতি আহিবা মই জুবিনদাক নিজে ৰচনা কৰা গান এইটো হয় নিজে ৰচনা কৰা নিজে লিখি সুৰ তাল যি লাগে মানে এটা গোটেই মিউজিক গোটেই নিজা হয় হয় দুটামান কলি গুণগুণাই দিম প্ৰথম গীতটোৰ ন তুমি জানো উভতি আহিবা তুমি জানো উভতি আহিবা তাৰমানে আপোনালোকে ইউটিউবত গ'লে এইটো কেতিয়া ৰচনা কৰা গীত এইটো জুবিনদা যিদিনা আমি মৃত্যুৰ খবৰ পালোঁ সিদিনা ৰাতিয়ে তাৰমানে চকুলো আমাৰ ওলাই আহিছে আৰু এইটো অকল মোৰ বুলি নহয় গোটেই অসমবাসী তথা গোটেই ভাৰতবৰ্ষৰ ক'ব গ'লে একফালে যে গোটেই পৃথিৱীৰে কেইটামান দেশহে বাকী আছে কিন্তু আমাৰ গোটেই পৃথিৱীত যে এক আলোড়নৰ যিটো তাৰমানে মৰ্মান্তিক হৈ পৰিছে মানে এইটোলৈ তাৰমানে মোৰ ক'বলৈ একো ভাষা নাই বুজি পাইছে মানে ইয়াত দুখত এতিয়া আপুনি যদি চাই তেতিয়া মোৰ গাৰ চাব পাৰে তাৰমানে মই তেতিয়া কি কৰিম উপায় নাই এইফালে তাৰমানে আৰু বিশেষকৈ মোৰ কথা ওলোৱা বন্ধ হৈ আছে লাহে লাহে তাৰমানে জুবিনদাৰ কথা ভাবিলে মনটো তাৰমানে থমকি যায় তেতিয়া মই ভাবিছোঁ জুবিনদাক মই মাতো আহ্বানৰ যে আহাৰ যিটো বতৰা যাতে ঘূৰি আমাৰ মাজত আহে সেইটো লৈ মই গীত এটা ৰচনা কৰিছিলোঁ তুমি জানো উভতি আহিবা শুন তুমি জানো উভতি আহিবা তাৰমানে কি ভাষাৰে আমি তেখেতক সম্বৰ্ধনা জনাম আমি মোৰ তাৰমানে সেইটো জনা অসম্ভৱ কাৰণ যিটো কম তাৰ কাৰণে বহুত কম হৈ পৰিব ইতিমধ্যে এই গানটো প্ৰকাশ হৈছে ইতিমধ্যে মই ইউটিউবত আপলোড কৰিছোঁ জুবিনদা যোৱাৰ 3-4 দিন পিছতে মই আপলোড কৰিছোঁ আৰু সেই সমাধিস্থলীলৈ যাই যেতিয়া সমাধি হোৱা নাছিল যেতিয়া আমাৰ অগণন লোকৰ ভিৰ আছিল তেতিয়া তাৰো ভিডিঅ' ইয়াতে ইনক্লুড আছে তো তাৰপিছত এইফালে আকৌ জুবিনদাৰ জাষ্টিছ বিচাৰি আমি চবে হেৰি কৰি আছোঁ মোবাইলতো চাই আছোঁ এইফালে গৈছোঁ তাতে যে কি কৰোঁ কি নকৰোঁ যে যিয়ে নহওক তথাপিতো মই এই ক্ষেত্ৰতে মই দুই এষাৰ ক'ব ওলাইছোঁ যে প্ৰথমতে আপোনালোকক চেনেলৰ তথা আপোনালোকৰ সাংবাদিক বন্ধুসকল আপোনালোকে আমাৰ ঘৰলৈ আহিছে খবৰ লৈছে সেয়ে মই নথৈ আনন্দিত হৈছোঁ আপোনালোকৰ সকলোকে বা এই চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক মোৰ আন্তৰিক ভালপোৱা আৰু মোৰ প্ৰণাম যাচিছোঁ এতিয়া কথা হ'ল সংগীত মই জানাত কেইবাটাও ভাষাত গীত পৰিৱেশন কৰি আহিছে হয় এতিয়া অসমীয়া বঙালী তাৰপিছতকে বড়োটো তাৰমানে
এইটো ৰাইটিং হৈ আছে আৰু এইটোৰ কাম চলি আছে যদিও মই আপলোড কৰিব পৰা নাই আৰু বৰ্তমান চাওক আমাৰ জুবিন দা যোৱাৰ পিছত মই অকল জুবিন দাক লৈহে ভাবি আছো আৰু কেনেকে আমি জুবিন দাৰ ন্যায় পাম এতিয়া কি হত্যা কৰা হ'ল নে নিজে নিজে কিবা এটা হ'ল এতিয়ালৈ আমি এটা কিবা অনুসন্ধান পোৱা নাই সেইকাৰণে মই কাটৰ চৰকাৰলৈ আহ্বান জনাইছো যে জুবিনদাৰ এই প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণভাৱে তদন্ত কৰি যাতে ইয়াৰ উচিত যদি দুখী আছে ন্যায় পায় শাস্তি বিহিব লাগে দুখী শাস্তি পায় হয় আৰু জুবিন গাৰ্গৰ পৰিয়াল যাতে ন্যায় পায় আৰু জুবিন গাৰ্গৰ পৰিয়াল বলন্তে জুবিন দাৰ পৰিয়াল কিন্তু আমিও কাৰণ মই কিন্তু জুবিন দাৰ অসমৰ ৰাইজে গোটেই অসমৰ ৰাইজ জুবিন দা আমাৰ পৰিয়ালৰ মানুহ মই ভাবো মোৰ পৰিয়ালৰ মানুহ আৰু জুবিন দাৰ হেৰি নাহৰ গছ আল্টিমেটলি মোৰ ঘৰত দিছো জুবিন দাক মোৰ ঘৰত আনি লৈছো নাহৰ গছ আছে মানে মোৰ ঘৰত জুবিন দা আছে মোৰ পৰিয়ালৰ হৈ আছে আদিবাসী গীত এটি শুনিব পাৰো এতিয়া তাৰমানে আদিবাসী ভাষাটো গীত ৰচনা কৰা আছে হিন্দী আছে অসমীয়া আছে বেংগলী আছে মই 4টা ভাষাতে গীত মই ৰচনা কৰিছো কিন্তু মই বেলেগ গীত এতিয়া গুণগুণাই থাকিবলৈ মই ইচ্ছা কৰা নাই কাৰণ ইটোৱে কাৰণ জানে আমাৰ জুবিন দা যোৱাৰ পিছত বেলেগ কোনো আমাৰ হেৰিয়ে নাহে মই তথাপিতো আপোনাৰ কাৰণে কৈছো যে আদিবাসী গীত এটি 2টা গীত মোৰ পৰা তাৰমানে আপলোড কৰা হৈছে মই নিজে ৰাইট কৰি আৰু এটা গীতত ধনীৰাম বাৰাইক বুলি এজন ল'ৰা আছে কৃষ্ণা সোচাইবিনি টিএষ্টেড তেখেতো হিটো গানৰ আধা ৰাইট কৰিছিল আশা জনম লেলাই বুলি আশা যিটো তেখেতৰ সংগঠন আছে জাতি আছে সেই আশা জাতিৰ এটা গীত আছে এইটো আবেগিক হয় গীতটো এনেকে আশা জনম লেলাই ছোট ছোট ছাওয়া মান के हमर आदिवासी आयो अबा मान के लहू लहान से वही लहू पाइन गेलाई हमारे आशा এইটো আদিবাসী গীত এইটো আশা জাতি সংগঠনৰ এইটো আল্টিমেটলি ইউটিউবত আপলোড কৰা আছে আৰু কিছুদিন পূৰ্বেই মই যিদিনা আমাৰ ৰৈ ৰৈ বিনালে মুভিখন ৰিলিজ পালে জুবিনদাৰ তাৰমানে জীৱন্তে প্ৰকাশ পালে সিদিনা মই এটা গীত অডিঅ' আপলোড কৰিছিলো আৰু হেতু অডিঅ'টো আপোনালোকে ইউটিউবত পাব লক্ষণ দেৱনাথ বুলি সাৰ্চ কৰিলে ইউটিউবত আপোনালোকে পাব তো মই ৰাইজক এটাই আহ্বান কৰিম সকলোৱে মোৰ চেনেলত যায় সাবস্ক্ৰাইব কৰিলে মোৰ হেৰি ভাল যে মই আগুৱাই যাব পাৰিম আৰু নিশ্চয় মোৰ গীতটো কিজানি ভাল লাগিছে মই বুলি ভাবিম আৰু এটা গঠনমূলক কমেন্ট কৰিব যদি কৰবাত ভুল ত্ৰুটি থাকে মই শুধৰাব চেষ্টা কৰিম আৰু ভুল ত্ৰুটি হ'বই পাৰে কাৰণ এতিয়া বৰ্তমান আবেগিক মুডত আছো আমি তো মোৰ হিদিনা যেটো গীতটো ৰিলিজ হৈছিল তাৰমানে আমাৰ হিয়াৰ আমুঠু আমি তেখেতক যতনে ৰাখিম আৰু যিমান দূৰলৈকে আমি জীয়াই আছো আৰু আমাৰো মাজতো জুবিন দা আমি জীয়াই ৰাখিম এতিয়া কথা হ'ল ঘৰুৱা সুখ মানে ইকনমিক ফালৰ পৰা মানে যেটো পৰিবেশ এই পৰিবেশৰ পৰা সংগীত চৰ্চা কৰি থকাটো সম্ভৱ হয়নি বৰ্তমান সময়টো তাৰমানে সকতে আমি অলপ পাগল বুজি পাইছে পাগল বুলিও পুৰা ক'ব নোৱাৰিম এটা আধা পাগল হৈ আছো পুৰা পাগল হ'ব চেষ্টা কৰিছো কাৰণ সংগীতটো এটা এনেকুৱা বস্তু যেটো নেকি জুবিনদাও আমাক শিকাই থৈ গলে ডক্টৰ ভূপেন হাজৰিকাও আমাক দি থৈ গলে আৰু বহুত মাৰাত্মক আমাৰ হেৰিবিলাক আছে যে এইবিলাক কেতিয়াও পাহৰি যাব পৰা নহয় এটা গীত চাওক মই তাৰমানে হেতু গীত গালে তাৰমানে মই আবেগিক হৈ পৰো ইয়া জুবিন দাই যে কিছুদিন আগতে গালে মই নথকাৰ অনুভৱ আপুনি এই কথাটোৰ চাওকচোন কেনেকুৱা লিখিছে
যোনে লিখিছে তেখেতকতো মই ধন্যবাদ আৰু জুবিন দাই যে গাইছে হয় মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনাই অশ্ৰু নিগৰিবনে কোৱা আজি আমি গম পাই আছো যে জুবিন দাৰ নথকাৰ যে অনুভৱ এতিয়া আজি আমি পাই আছো আমি হাৰে হাৰে টেৰ পাই আছো এটা সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা মই অসমবাসী তথা সাংবাদিক বন্ধুসকলক বা তথা ৰাইজক মই এটাই আহ্বান কৰিম যে মোৰ কোনো ডিমাণ্ড নাই মই কতো হেৰি নকৰো মোক সুবিধা দিয়ক মোক আগুৱাই যাবলৈ আপোনালোকে আশীৰ্বাদ কৰক কাৰণ ৰাইজৰ আশীৰ্বাদ বিনে কোনো কাৰো গতি হোৱাও নাই আৰু নহয়ও আৰু সেই বুলি মই ৰাইজক কাতৰ অনুৰোধ জনাম আৰু সংগীত মই কাম কৰা বহুত অসুবিধা মোৰ হৈছে যদিও আৰ্থিকভাৱে তথাপিতো মই যিখিনি পাৰো মই চেষ্টা কৰি আছো আৰু কৰি যাম আৰু জুবিন দাক আমাৰ মাজত আমি জীয়াই ৰাখিম এইটোৱে মোৰ কথা পৰিকল্পনা হয় আৰু এটি গীত শুনিব পাম নেকি আমি স্বৰচিত গীত আৰু এটি মোৰ নিজৰ ৰচিত গীত মই জুবিন দাৰ কাৰণে আৰু এটা গীত হেৰি যিদিনা ৰিলিজ কৰিলো ৰৈ ৰৈ বিনালে সেইটো গীতত সাগৰৰ পৰা আদি কৰি ৰৈ ৰৈ বিনালে যে মুভিটো ৰিলিজ পালে ইটোৰো কথা উল্লেখ কৰা আছে গীতটো এনেকুৱা বুকুৰ দলিচা হিয়াৰে পজা তোমাক ৰাখিম যতনে যতনে কালেৰ সাগৰে আগচি ধৰি তোমাৰ মৃত্যু ঘটালে নীৰৱে তোমাৰ মৃত্যু ঘটালে নীৰৱে বুকুৰ দলিচা হিয়াৰে পজাত তোমাক ৰাখিম যতনে যতনে এইটো নতুনকৈ প্ৰকাশ হৈছে হয় এইটো অডিঅ'টো এৰা হৈছে আৰু জুবিন দাৰ যিদিনা জন্মদিন 18 নৱেম্বৰ আমি সিদিনা ইটোৰ ভিডিঅ'টো তাৰমানে আমাৰ ভিডিঅ'ৰ কামটো চলি আছে হয় এইটো আমি সেই জুবিন দাৰ জন্মদিনা দিনা তাৰমানে অসমবাসী ৰাইজক উপহাৰ হিচাপে সিদিনা দিম আৰু মোৰ তাত দিবলগীয়া বা মই কৰিবলগীয়া একো নাই আৰু আজিৰ তাৰিখত অসমীয়া সংগীত হয় কোনটো পৰ্যায়ত থকা বুলি এতিয়া অসমীয়া সংগীত আমাৰ অসমৰ কাৰণেতো 1 নম্বৰত আছে বেলেগ আৰু হ'বই নোৱাৰে কাৰণ জুবিন দা যি দি থৈ গ'ল তাৰ লগত কোনো পৰিকল্পনাও কৰিব নোৱাৰি কাৰণ বলিউডত তেখেতক চান্স দিছিল আৰু সি কৈছে মই যি দেশৰ ৰজা মই সেই দেশতে থাকিম আৰু জুবিন দা আমাৰ কাৰণে সংগীতৰ ৰজা আৰু যদি বিশিষ্ট কিবা ৱাৰ্ড থাকে সেইটো মই নাজানো জুবিন দা হল সংগীতৰ ৰজা আৰু জুবিন দাক আমাৰ তেজে তেজে অনবৰতে আমি ৰাখি থম আৰু আমাৰ থাকিব এটা যোগ বুলি ক'ব পাৰি জুবিন দাই হয় জুবিন দাই আমাক সংগীতৰ ক্ষেত্ৰত যদি আগুৱাই যাবলৈ তাৰমানে শিকাইছে তেতিয়ালে একমাত্ৰ জুবিন দাই শিকাইছে আমি অনুষ্ঠানৰ আমি সামৰণি মাৰিব লাগিব সামৰণিত কি ক'ব সামৰণিত দ্বিতীয় কথা কম যে অসমবাসী ৰাইজক মই জনাইছো যে আমাৰ আৰ্থিক অৱস্থা বা যি চলনীয় অৱস্থা এইটো খুবেই বেয়া বেছি ভাল নহয় কোনোবাই যদি সংগীত প্ৰেমী আছে বা মোৰ যদি অকমান সহায়ৰ হাত আগবঢ়াই দিয়ে মই তেখেতক অশেষ ধন্যবাদ জনাম যে মোক সহায় যাতে কৰে আৰু মই এই সংগীতৰ ক্ষেত্ৰটোত বিশেষকৈ আৰু বেছিকৈ মই জড়িত হ'ব বিচাৰিছো কোনোবাই যদি মোক সহায় কৰে তেতিয়াহ'লে মই আৰু আগুৱাই যাম বুলি আশা ৰাখিছো এইখিনি আৰু কি ক'ম আমাৰ শিল্পীৰ পদূলিয়ে আমাৰ এই অনুষ্ঠানটোৰ আজি আমাৰ প্ৰথম খণ্ড আছিলে আমাৰ এই প্ৰথম খণ্ডত ওদালগুৰি জিলাৰ এইগৰাকী শিল্পী আছিলে লক্ষণ দেৱনাথ ডাঙৰীয়া
লক্ষণ দেৱনাথ ডাঙৰীয়াক আমি ভৱিষ্যতৰ দিনত আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ তৰফৰ পৰা আমি শুভকামনা জনাইছোঁ তেওঁক আমি অসমৰ ৰাইজে মৰম চেনেহ কৰি তেওঁক আমি আগবঢ়াই নিব লাগিব আৰু আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত আমি আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ